একদিনা নন্দে এক দক্ষী ব্রত ধৰি অনানাবিধ নৈবেদ্যে পূজিলা দেৱহৰি। আৰু দিনা দদশী কয় অল্প মাত্ৰ জানি অনিশা ভাগে স্নানিবা ক গৈলা মহামানি। যে এইবাৰৰ ঘটনাটো কৈছে আৰু নতুন এটা কথা, নতুন কথা কৈছে কি যে একদিন নন্দৰজাই আমাৰ ব্ৰত পালন কৰে নহয় চবেই, বাৰো পালন কৰে, ব্ৰত পালন কৰে, তিথিও কৰে, চব কৰে। গতিকে নন্দৰাজে একদিন একাদশী ব্ৰত কৰি আছে। এই একাদশী ব্ৰতৰ কাৰণে যিমান যোগাৰ লাগে চব যোগাৰ কৰি একাদশীৰ ব্ৰতটো দেওবাৰিলা, সিদিনা আৰু দ্বাদশী আছে যে দ্বাদশী ব্ৰতটো পালাৰ কাৰণে তেওঁ কিন্তু বেছি যোগাৰ লগা নাই। আমাৰ কয় নহয় একাদশীত শ্ৰাদ্ধ উঠাব পাৰে, অমাৱস্যাত এইটো কৰিব পাৰে, পূৰ্ণিমাত এইটো কৰিব পাৰে, কিন্তু কোনোবাই কয় নেকি যে প্ৰতিপদত এইটো কৰিবা, হয় না, যে দ্বাদশীত এইটো কৰিবা, অষ্টমীত এইটো কৰিবা, এনেকৈ নাথাকে। কিন্তু নিৰ্দিষ্ট কেইটামান সময় থাকে বা তিথি থাকে। আৰু সেইকাৰণে তেওঁ ক'লে কেইটা আৰু দিনা দ্বাদশীক অল্প মাত্ৰ জানি যে দ্বাদশীটো ইমান ডাঙৰ তিথি নহয়, গতিকে তেওঁৰ কাৰণে একাদশীত যিমান যোগাৰ আনিছিলোঁ তাতকৈ অলপ কমকৈ আনিলেও হ'ব, এই বুলি নন্দই ভাবিলা। এৰা মাথে বেথে বুঢ় দিলা যমুনাৰ জলে, অবৰুণৰ দূতে তাংক ধৰি নিলা বলে। বন্দী কৰি নীলা পাছে বৰুণৰ পা, অনন্দ কনে দেখি গোপ গণ ভৈলাত্ৰা। সি দ্বাদশীৰ বস্তুৰ কাৰণে, একাদশীৰ বস্তুৰ কাৰণে আনি পালে। যেতিয়া যমুনাৰ পানীত গা ধুবা গেল জল লগে লগে এই বৰুণ দেৱতা যে আছে, যে বৰুণ দেৱতাৰ তেওঁৰ নাকপাক পঠাই দিছি, দি পেলাই বোলে নন্দক আজি বান্ধে যা। নন্দই যেতিয়া গা ধুবা গেল, গা ধুৱা জল লগে লগে ডুব মাৰাৰ লগে লগে সেই নাকপাকে বন্দী কৰি পেলাক। বন্দী কৰি পেলাই বৰুণত তাকে গেলি লৈ গেল, পানীতে বন্দী বিলাক তলতে লৈ গেল বৰুণত তাকে। এই যে ওচৰত ৰজা গেলিতো আকলাই ৰজা নাযায়, ৰজাৰ লগত প্ৰজা নাযাব, বহুত গেছি। প্ৰজাবিলাক এতিয়া বাহিৰত ৰখি থকাতে গেল না, পাৰত ৰখিহে আছে। এতিয়া ৰজা পানীৰ পাই নহয় গেল না, এতিয়া কি কৰা যায়? ৰাম ত্ৰাহি কৃষ্ণ কৃষ্ণ বুলি কৰে কোলাহল, অনুপুঙ্গিলা নন্দ যমুনত গৈলা তল। হৰি উদ্ধাৰ তুমি ভকত বান্ধৱ, অৰ্তৰ শুনি আখি মিলিলা মাধৱ। এতিয়াতো আটা ভাবিবা দিছি, হে কৃষ্ণ ও কৃষ্ণ ক'ত ক'ত আহা তুমি? তুমি যদি নাহা এতিয়া ৰাজা মই হ'লে পানীৰ তলতে নহ'ল, একবাৰো ওপৰত দেখি ভাহিয়ে উঠা নাই। এই যেতিয়া আৰ্তনাদ কৰিছে, চিঞৰি আছে সকলোৱে, কৃষ্ণটো আছে অলপ দূৰতহে আছে। গতিকে কৃষ্ণই তেওঁলোকৰ মাত শুনি পেলাই একেগেলি গুচি আহিল। ৰাম বৰুণে নীলন্ত জানি জগতৰ স্বামী, দিলন্ত পাছতে বুঢ় যমুনাত নামি। নাহি নাহি সি ভয় বুলি দিলা প্ৰভু ডাক, একতিলে পাইলা গয়া বৰুণ সবাক। এইটো না চিন্তা কৰিব নালাগে, এই বুলি কৈ কৃষ্ণই সেই যমুনাৰ পানীত জাপ দিলা। জাপ দি তাকে যাই 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 কৃষ্ণটো গমেই পাইছে তেওঁ অন্তৰ্যামী যাতে, লৈ গেছি। এই বৰুণৰ সভাত তাতে যাই পেলাই উপস্থিত হৈছে কৃষ্ণ। ৰাম আখিলন্ত দেখিলা ঈশ্বৰ বনমালী, আঠে বেঠে বৰুণ উঠিলা গাঁও চালি। মিলিলা উৎসৱ জাতি প্ৰেময় অনুৰাগে, ৰাম সবান্ধৱে পৰিলন্ত চৰণ।